Hello everyone, myself Amarjyoti Taka, Faculty of Physics. Today we will discuss a new chapter, atoms. Okay, so what is an atom? তোমালোকৰ কেমিষ্ট্ৰিত পাইছে এটম কি হয় আৰু এটমৰ শ্বেপটো গম পাইছে শ্বেপ অফ এন এটম কেনেকুৱা আছিলে এটা স্ফেৰিকেল শ্বেপৰ থাকে তাৰপিছত তাৰ একদম চেণ্টাৰত কি থাকে নিউক্লিয়াছ থাকে নিউক্লিয়াছত কি থাকে মাছ অফ দ্য হোল মাছ অফ দ্য এটম তাতে কনচেনট্ৰেটেড হৈ থাকে ডেট মিনছ নিউক্লিয়াছটো কনচিষ্ট হয় পজিটিভ চাৰ্জ এণ্ড প্ৰটনছ এণ্ড নিউট্ৰনছ ঠিক আছে চ' প্ৰটন আৰু নিউট্ৰন চেণ্টাৰত থাকে আৰু বাকী তাৰ চাৰাউণ্ডিঙত ইলেক্ট্ৰনছ কৰি থাকে সেইখিনি তোমালোকৰ বেছিক কনচেপ্ট এটা আছে এটমৰ ওপৰত চ' সেই যিটো কনচেপ্ট তোমালোকে পাইছা বা পঢ়িছা সেইখিনি ডাইৰেক্টলি হোৱা নাছিল সেইটো ডেভেলপ হৈ আছিল চ' এটমৰ এটা মডেল এটা ডেভেলপ কৰিছিল বহুতকেইটা থিয়ৰীৰ পৰা চ' ফাৰ্ষ্ট থিয়ৰীটো আছিল থমছনছ মডেল অফ এন এটম থমছন বুলি চাইণ্টিষ্ট এজনে এই মডেলটোৰ এটমিক মডেলটো দিছিল ঠিক আছে চ' থমছনৰ মডেল অফ এন এটম যদি লাগে সেইটোত কি আছিলে জানানে মই তোমালোকক ইয়াতে দেখাই দিছোঁ একৰ্ডিং টু থমছন এটম এটা কেনেকুৱা হয় স্ফেৰিকেল শ্বেপত এনেকৈ থাকে spherical support আৰু ইয়াত all positive charges are uniformly distributed এনেকৈ uniformly distributed থাকে positive charge বিলাক আৰু negative charge that means electrons বিলাক কি হয় ইয়াৰ মাজে মাজে এনেকৈ থাকি যায় লাইক তোমালোকৰ ৱাটাৰমেলন খাই পাইছা ৱাটাৰমেলনৰ যিখিনি কি কালাৰ বুলি কয় সেইটো যিটো কালাৰ আছে সেইখিনি গোটাইখিনি সাপোজ পজিটিভ চাৰ্জ ইউনিফৰ্মলি ডিষ্ট্ৰিবিউটেড হৈ আছে আৰু যিকেইটা গুটিকেইটা সেইকেইটাক তোমালোকক পজিটিভ নিগেটিভ চাৰ্জ বুলি ধৰি লোৱা চ' তেনেকুৱা টাইপৰ দিছিলে মডেলটো থমছনে বাট প্ৰেক্টিকেলি এইটো হয় নেকি নহয় ন চ' একৰ্ডিং টু থমছনছ মডেল গম পালা ন তোমালোকে কি আছিলে একৰ্ডিং টু থমছনছ মডেল তোমাৰ অল charges, positive charges are uniformly distributed over a sphere which is called atom আৰু তাৰ ভিতৰত কি থাকিব ইলেক্ট্ৰনছ বিলাক এটা এটা নিজৰ নিজৰ জাগা লৈ পেলাই ইউনিফৰ্মলি ডিষ্ট্ৰিবিউটেড হৈ থাকিব যাতে ইয়াক নিগেটিভ চাৰ্জ কি হ'ব ৰিপালচিভ ফ'ৰ্চ এটা হ'ব তোমালোকৰ ফাৰ্ষ্ট ইলেক্ট্ৰষ্টেটিক্সত পাইছা সেই ৰিপালচিভ ফ'ৰ্চটো বেলেঞ্চ কৰি দিয়ে যাতে নেট টাইপৰ থাকি যায় মানে ঠিক আছে দিছ ইজ থমছনছ মডেল অফ এন এটম এইটো লেছ ইম্পৰ্টেণ্ট হয় এইটো আউটডেটেড হেৰি হয় মডেল হয় চ' ইয়াৰ পিছত আপগ্ৰেড হৈছিলে তাৰপিছত কৰিলে ৰাদাৰফৰ্ড বুলি এজন চাইণ্টিষ্টে তাৰপিছত ব'ৰছ থিয়ৰী আহি গ'ল চ' ব'ৰৰ যিটো আছিলে সেইটো আল্টিমেটলি গৈ এডপ্টেড হৈ গ'ল ঠিক আছে চ' থমছনছ মডেলটো পালা তোমালোকে গম পালা থমছনছ মডেলত কি আছিল অল দ্য পজিটিভ চাৰ্জেছ আৰ ইউনিফৰ্মলি ডিষ্ট্ৰিবিউটেড অভাৰ দ্য হোল এটম আৰু নিগেটিভ চাৰ্জেছবিলাক কি হয় তাৰ মাজে মাজে ইউনিফৰ্মলি ডিষ্ট্ৰিবিউটেড হৈ থাকে যাতে ইলেক্ট্ৰষ্টেটিক্স ফ'ৰ্চটো কি হৈ থাকে বেলেঞ্চড হৈ থাকে ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ কেনেকৈ বেলেঞ্চ হ'ব এই নিগেটিভ চাৰ্জটো ইয়াক নিগেটিভ চাৰ্জক কি কৰিব ৰিপেল কৰিব খুজিব চিমিলাৰলি এইটো নিগেটিভ হৈ ইয়াক কৰিব খুজিব তো এজ এ ৰিজাল্ট গোটাইটো কাট অফ যাই পিনে ই ষ্টেচনাৰী পজিশ্যনত থাকে তো এজ এ ৰিজাল্ট দ্য এটম ইজ ইন বেলেঞ্চ কণ্ডিশ্যন অ'কে বাট ইয়াত ড্ৰবেক কিছুমান পাই গ'লোঁ ঠিক আছে চ' থমছনছ মডেল অফ এন এটম হৈ গ'ল আমাৰ নেক্সট আহিল ফেইলাৰ অফ থমছনছ মডেল চ' থমছনৰ মডেলটো যেতিয়া ফেইল হ'ল তাৰপিছত বেলেগ এটা থিয়ৰী ইণ্ট্ৰডিউচ কৰাইছিল ৰাদাৰফৰ্ডে ঠিক আছে চ' থমছনছ মডেলটো ফেইলাৰটো চাবৰ কাৰণে ৰাদাৰফৰ্ডে এটা এক্সপেৰিমেণ্ট চালে একচুৱেলি চাব খুজিছিল হয় নে নহয় কাৰেক্ট হয় নে নহয় এইটো মডেলটোহে দিছে চ' যেতিয়া এক্সপেৰিমেণ্ট কৰিলে এক্সপেৰিমেণ্টটো আছিলে আলফা পাৰ্টিকলছ স্কেটাৰিং এক্সপেৰিমেণ্ট এইটো এক্সপেৰিমেণ্টৰ পৰা গম পাই যায় যে থমছনছ যিটো মডেল আছিল সেইটো ডাইৰেক্টলি ৰং হয় অ'কে চ' ফেইলাৰ অফ থমছনছ মডেল বুলি ক'লে কি ক'বা নাম্বাৰ ওৱান ইট কুড নট এক্সপ্লেইন দ্য আলফা পাৰ্টিকলছ স্কেটাৰিং এক্সপেৰিমেণ্ট ফাৰ্ষ্ট কেছ ইয়াক এক্সপ্লেইন কৰিব নোৱাৰাৰ কাৰণে এইটো ফেইলাৰ হৈ গ'ল ঠিক আছে নেক্সট কেছ এটা কি আছিলে তোমালোকে স্পেক্ট্ৰেল চিৰিজ পাইছা তোমালোকে কেমিষ্ট্ৰিত পাইছা চাগে ছাপ'জ ইলেক্ট্ৰনবিলাক কি কৰে এইটো নিউক্লিয়াছ আছে চাৰাউণ্ডিং ইলেক্ট্ৰনটো এনেকৈ ঘূৰি আছে ফাৰ্ষ্ট চেল কি আছিল এছ নেক্সটটো কি আছিল পি নেক্সটটো ডি সেনেকৈ আছিল চ' এটা অৰ্বিটৰ পৰা নেক্সট অৰ্বিটলৈ যেতিয়া জাম্প কৰিব এটা ইলেক্ট্ৰন তেতিয়া কি কৰে ইয়াৰ পৰা স্পেক্ট্ৰেল চিৰিজ ডেট মিনছ লাইন কিছুমান
লাইন কিছুমান তোমাৰ কি কৰে ইমিট কৰি দিয়ে চ' এই লাইনবিলাকৰ ৱেভ লেংথৰ ওপৰত ডিপেণ্ড কৰি সেইবিলাক কি হৈছিল ভিজিবল ৰিজনত পৰে কেতিয়াবা ভিজিবল হ'ব পাৰে কেতিয়াবা এক্স ৰে হ'ব পাৰে কেতিয়াবা আল্ট্ৰাভায়লেটে হ'ব পাৰে ঠিক আছে চ' সেইখিনি বস্তু থমছন মডেলে প্ৰুভ কৰিব বা সেইটো মানে এক্সপ্লেইন কৰিব পৰা নাছিল চ' ফেইলাৰ অফ থমছনছ মডেল তাতে আহি গ'ল দুটা ঠিক আছে তোমালোকে নোট এটা প্ৰিপেয়াৰ কৰি ল'বা এই দুটা টপিকৰ ওপৰত ছেপাৰেটলি ঠিক আছে তাৰপিছতে আহিল আলফা পাৰ্টিকল স্কেটাৰিং এক্সপেৰিমেণ্ট যিটো থমছন ফেইল হৈছিল ঠিক আছে চ' আলফা পাৰ্টিকল স্কেটাৰিং এক্সপেৰিমেণ্টত কি আছিলে মই ৰাফলি এটা ডায়েগ্ৰাম ড্ৰ কৰি থৈছোঁ যাতে টাইমটো বেছি কনজিউম নহয় সেইখিনি মুছি দিম অ'কে তো আলফা পাৰ্টিকল স্কেটাৰিং এক্সপেৰিমেণ্টটো জনাৰ আগত হোৱাট ইজ আলফা পাৰ্টিকল সেইটো জানি ল'ব লাগিব চ' আলফা পাৰ্টিকলটো কি হয় আলফা পাৰ্টিকলত কি থাকে দুটা পজিটিভ চাৰ্জ থাকে নহয় জানো চ' ডেট মিনছ হিলিয়াম এটম এটাকে আলফা পাৰ্টিকল বুলি ক'ব পাৰোঁ ন হিলিয়ামতো কি আছিল দুটা পজিটিভ চাৰ্জ দুটা নিগেটিভ চাৰ্জ চ' নিগেটিভ চাৰ্জ দুটা যদি আমি হিলিয়ামৰ পৰা ৰিমুভ কৰিলোঁ দেন ইট উইল বিকাম আলফা পাৰ্টিকল এণ্ড ইট ইজ ডিনোটেড বাই আলফা চ' আলফাৰ চাৰ্জ কিমান হ'ব +2e কাৰণ দুটা ইলেক্ট্ৰন থাকে ন ইয়াত ইৰ ভেলু 1.6 × 10⁻⁹ কুলম সেইটো আমি জানো অ'কে চ' এতিয়া আলফা পাৰ্টিকলে যেতিয়া এটা কথা চাবা হা যেতিয়া আলফা পাৰ্টিকল এটা থাকিব ডেট মিনছ পজিটিভ দুটা চাৰ্জ আছে তো ইয়াক প্ৰজেক্ট কৰিলোঁ পঠাই দিলোঁ এফালে যদি ইয়াতো যদি পজিটিভ চাৰ্জ থাকে তেতিয়া কি হ'ব আৰু কি হ'ব ৰিপালচিভ হৈ যাব ন ফ'ৰ্চটো পজিটিভ এইটোতো পজিটিভ আছে ডাবল পজিটিভ চ' ৰিপালচিভ হোৱাৰ লগে কি হ'ব ইয়াক ৰিপেল কৰি টুৱাৰ্ডছ ইটছ অৰিজিন পাথ মানে যিটো পাথেদি সি গৈ আছিল সেইটো পাথেদি সি ৰিটাৰ্ণ কৰি পঠাই দিব যদি তাৰ ওচৰেদি যায় কি কৰিব তাক ঠেলি পঠাই দিব অ'কে ডেট মিনছ কি হ'ব ডিফ্লেকশ্যন এটা হ'ব মেবি কি হ'ব ৰিটাৰ্ণ হ'ব টুৱাৰ্ডছ দ্য অৰিজিন ঠিক আছে চ' এই কেছটো চাম পজিটিভ চাৰ্জৰ ওপৰত এইখিনি কথাই ডিছকাছ কৰিম আমি ভালকৈ এতিয়া অ'কে চ' আলফা পাৰ্টিকল স্কেটাৰিং এক্সপেৰিমেণ্ট চ' আলফা পাৰ্টিকল স্কেটাৰিং এক্সপেৰিমেণ্টৰ কাৰণে কি লাগিব আমাক ফাৰ্ষ্ট টাইম তোমাৰ আলফা পাৰ্টিকলৰ কি লাগিব এটা চ'ৰ্চ লাগিব ঠিক আছে চ' চ'ৰ্চটো আমি এইটো ধৰি দিছোঁ ঠিক আছে দিছ ইজ দ্য চ'ৰ্চ অফ আলফা পাৰ্টিকল ছাপ'জ এইটো কি ক'ম চ'ৰ্চ এইটো হ'ল চ'ৰ্চৰ পৰা আলফা পাৰ্টিকল এইটো গেপটোদি ওলাই গ'ল ধুনীয়াকৈ বাট ওলাই যোৱাৰ লগে কি হ'ব যি টি ডাইৰেকশ্যনত যাব পাৰে এইপিনে বেকা বেকিকৈ যাব পাৰে ন চ' সেইটো কণ্ট্ৰল কৰিবৰ কাৰণে কি কৰিম আমি এটা কলিমেটৰ এটা ইউজ কৰিম এইটো গেপ এটা থাকিব যাতে এই ছাইডেদি যোৱাবিলাক ইয়াত ব্লক হৈ যায় অনলি ষ্ট্ৰেইট যিবিলাক পাছ হৈ গৈছিল এইবিলাকে গুচি যায় এনেকৈ অ'কে চ' এইটোক ক'ব কলিমেটৰ অ'কে তাৰপিছত কি হ'ব এইখন এখন কি দিম এটমৰ এখন ফইল দিম ফইল মিনছ পেপাৰ একদম থিন পেপাৰ মানে এইখন যেনেকুৱা সেনেকুৱা টাইপৰ ডেট মিনছ কি হ'ব ইয়াৰ এইখনত দুটা এটম কনচিষ্ট নাথাকিব এটা এটমেদি এখন এজ এ নেট থাকিব জালখন দেখিছা ন তোমালোকে তো তেনেকুৱা টাইপৰ থাকিব আৰু এই ফইলটো আছিল গ'ল্ড ফইল ডেট মিনছ আলফা পাৰ্টিকল যেতিয়া গ'ল্ড ফইলত থ্ৰু প্ৰপগেট কৰিব দেন কি হ'ব মাষ্ট বি কি কৰিব লাগিব এটা গ'ল্ড এটম এটা ফেচ কৰিব লাগিব আৰু থ্ৰু গ'ল্ড এটম সি যাব লাগিব বাকীখিনি আমি ডিছকাছ কৰিম এইটো পইণ্ট তাৰপিছত কি হ'ল এক্সপেৰিমেণ্টৰ পৰা দেখা গ'ল যে এইটো আছিলে একচুৱেলি স্কিন আৰু এইটো হ'ল মাইক্ৰস্কোপ ঠিক আছে মানে লাইট আলফা পাৰ্টিকুলাৰ স্কেটাৰ্ড হৈ গ'ল এইপিনে ছাপ'জ গৈ পিনে কি হ'ব ইয়াৰ স্কিনত পৰিল ঠিক আছে আৰু স্কিনত পৰিলে কি হ'ব এইটো মাইক্ৰস্কোপেদি আমি কি হ'ম তাক অবজাৰ্ভ কৰিব পাৰোঁ অ'কে চ' বেচিকেলি এইটোৱে হ'ল তোমাৰ এক্সপেৰিমেণ্টৰ আলফা পাৰ্টিকল স্কেটাৰিং এক্সপেৰিমেণ্টৰ ছেটআপ অ'কে আৰু হোল ছেটআপটোত আলফা পাৰ্টিকলছবিলাক কি কৰিছে ইয়াৰ পৰা ইয়ালৈ প্ৰপাগেট কৰিছে ন চ' প্ৰপাগেট কৰোঁতে যদি এয়াৰ থাকে এয়াৰৰ কি হ'ব এয়াৰ মলিকুলছৰ লগত হিট কৰিব খুন্দা খাব খুন্দা খোৱাৰ কাৰণে আলফা পাৰ্টিকলছবিলাক মেবি ডিফ্লেক্টেড হ'ব পাৰে মেবি নহয় ডিফ্লেক্টেড হয় চ' আমি কি কৰিম ইয়াক এটা ভেকুৱাম চেম্বাৰৰ ভিতৰত ব্লক কৰি ৰাখি দিম ঠিক আছে ভেকুৱাম চেম্বাৰটো কেনেকৈ থাকিব এইটো আৰু মাইক্ৰস্কোপটো বাহিৰত থাকিব স্কিনখন তোমাৰ চেম্বাৰটোৰ ছাৰ্ফেচত থাকি গ'ল বাকীখিনি এনেকৈ থাকিব চ' ভিতৰত ভেকুৱাম
ওকে সো এনেকৈ কৰি পিনে যিবিলাক আলফা পাৰ্টিকল গৈছিল একচুৱেলি যাব লাগিছিল এইপিনে বাট কিছুমান আলফা পাৰ্টিকল কি হৈছে স্কেটাৰ্ড এনেকৈ গৈছে কিছুমান এইপিনে গৈছে এনেকৈ অল ডাইৰেকশ্যনত স্কেটাৰ্ড হৈ গৈছে আৰু সেইটোক বেছ কৰিয়ে আমাৰ তাৰপিছত নেক্সট এইটো ডায়েগ্ৰামটো ড্ৰ কৰে ঠিক আছে এইটো ডায়েগ্ৰাম বুজি পালে চাগে ফাৰ্ষ্ট কি লাগিব আমাক চ'ৰ্চ লাগিব তাৰপৰা আলফা পাৰ্টিকল ইমিট কৰিব বা ইজেক্ট কৰিব তাৰপিছত তাৰ ডাইৰেকশ্যনটো এটা ষ্ট্ৰেইট লাইন কৰিবৰ কাৰণে কলিমেটৰ এটা ইউজ কৰে কিছুমান কি কৰে আউটচাইডাৰ্ছবিলাক ব্লক কৰি দিয়ে জাষ্ট এটা লাইনত যাব দিয়ে তাৰপিছত কি কৰিম ফ্ৰণ্টত এখন গ'ল ফইল এখন আমি প্লেচ কৰি দিম এজ এ বেৰিয়াৰ তো গ'ল ফইলখন দিয়াৰ লগে লগে কি হ'ব এই আলফা পাৰ্টিকলবিলাক মাষ্ট বি এটা নহয় এটা গ'ল ফইলত থকা গ'ল এটমৰ থ্ৰুদি পাছ হৈ যাব লাগিব চ' গ'ল এটমৰ থ্ৰুদি পাছ হৈ যোৱাৰ লগে কি হ'ব ই কিছুমান বিহেভিয়াৰ দেখায় ঠিক আছে সেইখিনি অবজাৰ্ভেশ্যন আমি পঢ়িম অ'কে চ' এইটো GM এক্সপেৰিমেণ্ট বুলি কয় কাৰণ এই যিটো ছেটআপ আছিল GM এক্সপেৰিমেণ্ট বুলি কয় এইটো কাৰণে ঠিক আছে তো এতিয়া আমি নেক্সট যাম এইটোৰ ৰিজাল্টটো ঠিক আছে মানে এই যিটো এক্সপেৰিমেণ্ট কৰিলে এক্সপেৰিমেণ্টৰ পৰা অবজাৰ্ভেশ্যন আলফা পাৰ্টিকল স্কেটাৰিং এক্সপেৰিমেণ্ট গম পালোঁ এইটো আমি ছেটআপটো গম পালোঁ এতিয়া তাৰপিছত এইটো যে অবজাৰ্ভেশ্যন কৰিছিল ইয়াক কি কৰিছিল মাইক্ৰস্কোপটো শ্বিফ্ট কৰিব পাৰে ইয়াৰ পৰা এনেকৈ এইপিনে গৈ চাই আছিল চ' অবজাৰ্ভেশ্যনত কি পাইছিলে নাম্বাৰ 1টো কি পাইছিলে most of the alpha particle straightly pass হৈ গৈছিল ইয়াৰ থ্ৰুদি মানে কি আছিল চাবা হা এই যিটো এটা গ'ল এটম ফেচ কৰে বুলি কৈছিল না এটলিষ্ট চ' গ'ল এটমটো আমি আনি পিনে এনেকৈ ডায়েগ্ৰামটো ড্ৰ কৰিলোঁ ছাপ'জ এইটো গ'ল এটমটো এটা এটম হা চ' দেন কি হ'ল আলফা পাৰ্টিকলবিলাক এনেকৈ গৈ আছিল ছাপ'জ এলং দিছ ৱে গৈ আছিল আলফা পাৰ্টিকল গ'লে কি হ'ব most of the alpha particle ইয়াৰ মাজতে পাছ হৈ যায় আনডিফ্লেক্টেডলি ঠিক আছে নেক্সটটো গৈছে কি হৈছে এই গৈছে স্লাইডলি ডিফ্লেক্ট হৈ গ'ল ঠিক আছে নেক্সটটো এনেকৈ গৈছিল ই কি হৈছে এনেকৈ আৰু যিটো একদম ষ্ট্ৰেইট গৈছিলে সি যেনেকৈ গৈছিল তেনেকৈ ৰিটাৰ্ণ আহিব ঠিক আছে তলৰখিনিও ডায়েগ্ৰাম একে টাইপৰ হ'ব ড্ৰ কৰি নাথাকোঁ অ'কে চ' ফাৰ্ষ্ট অবজাৰ্ভেশ্যনত কি কৈছিলে most of the alpha particle কি হৈছিলে through the gold atom undeflected হৈ পাছ হৈ গৈছে ঠিক আছে কি দিম most of the alpha particle passes through the foil undeflected number 1 observation ঠিক আছে number 2 observation আছিলে একদম স্মল কেইটামান পাৰ্টিকল মানে আলফা পাৰ্টিকুলাৰ মেক্সিমামখিনি কি আছিল আনডিফ্লেক্টেডলি পাৰ হৈ গৈছিল নাম্বাৰ 2 এ ফিউ আলফা পাৰ্টিকল স্মল ডিফ্লেকশ্যন দেখাইছে ঠিক আছে চ' a few alpha particles get deflected through a small angle okay তাৰপিছত নাম্বাৰ 3টো আছিলে নাম্বাৰ 3 তাৰে অকেজনেলি কেতিয়াবা এটা পাৰ্টিকল কি হয় অৰিজিন পাৰ্টটো আকৌ ৰিটেইন কৰে ঠিক আছে occasionally মানে sometimes alpha particle কি হৈছিলে alpha particle get deflected through 180 degree 180 degree deflection means কি এনেকৈ গৈছিল হি
এনেকৈ আহিব লাগিব তেতিয়া কি হ'ব এংগল বিটুইন দেম 180 ডিগ্ৰী অ'কে চ' আমি কি গম পালোঁ মেক্সিমামখিনি কি হৈছিলে ষ্ট্ৰেইটলি আনডিফ্লেক্টেড ডেট মিনছ একো এফেক্ট নোহোৱাকৈ পাৰ হৈ গৈছিলে তাৰে কিছুমান পাৰ্টিকল কি হৈছিল শ্লাইটলি ডিফ্লেক্টেড হৈছিলে চোৱা এইবিলাক আনডিফ্লেক্টেড টাইপৰ হৈ আছে এইটো কি আছিলে শ্লাইটলি ডিফ্লেক্টেড আৰু তাৰপিছত একদম অকেজনেলি কেতিয়াবাহে মানে কি হয় এটা বা দুটা আলফা পাৰ্টিকল ডাইৰেক্ট যিটো পাথত গৈছিল তাৰ পৰা ৰিটাৰ্ণ হৈ গুচি আহিছিল ঠিক আছে আলফা পাৰ্টিকল মানে কি কৈ আছিল এইটো আলফা আলফা পাৰ্টিকল এইবিলাক এইটো হ'ল এটম কি এটম আছিল গোল এটম ঠিক আছে তো এই ডায়াগ্ৰামৰ পৰা সিগনিফিকেন্সটো কি আছিল সিগনিফিকেন্স অফ দ্য ৰিজাল্ট অবজাৰভেশ্যন যেটো পাইছো অবজাৰভেশ্যনটো সিগনিফিকেন্স ক'লে কি হ'ব এ মোষ্ট অফ দ্য আলফা পাৰ্টিকল এনেকৈ কৈছিল ডেট মিনছ কি ক'ব পাৰোঁ আলফা পাৰ্টিকল মিনছ পজিটিভ চাৰ্জক কোনো একো ফ'ৰ্চ এক্সাৰ্ট কৰা নাছিল ডেট মিনছ অল পজিটিভ চাৰ্জেছ কি আছে ইয়াতে কনচেনট্ৰেটেড হৈ আছে চ' ইয়াৰ ওচৰত যোৱাখিনিহে কি হৈছে ফ'ৰ্চ বেছিকৈ এক্সাৰ্ট কৰিছে দূৰত যোৱাখিনি আৰামছে গুচি গৈছে অ'কে চ' ইয়াৰ পৰা ফাৰ্ষ্ট কেছটো পৰা গৈছে most of the alpha particle passes through the foil undeflected that means most of the atom or most of the space কি থাকে vacant থাকে free থাকে okay number 2 a few particle get deflected through a small angle that means এই এটা নিউক্লিয়াছটোত মানে একদম চেণ্টাৰত পজিটিভ চাৰ্জ থাকে তাৰ শেপটো একদম বহুত সৰু হয় কম্পেৰেটিভলি এটমটো ঠিক আছে চ' ডিউ টু দিছ কি হ'ব ইয়াৰ ওচৰতে যোৱা আলফা পাৰ্টিকলবিলাক অলপমান ডিফ্লেক্টেড হয় আৰু একদম sometimes alpha particle কি হয় ডাইৰেক্টলি গৈ ৰিটাৰ্ণ গুচি আহে কেতিয়াবা হেন ডেট মিনছ প্ৰবেবিলিটি কি হ'ব যদি এই সাৰফেসটো মানে এই পজিটিভ চাৰ্জ থকা যদি এৰিয়াটো বা ভলিউমটো কি হয় ডাঙৰ হয় তেতিয়াহ'লে কি হ'ব হি বেছি ফেস কৰিলে হয় আলফা পাৰ্টিকলে চ' বেছিখিনি আলফা পাৰ্টিকল কি হ'লে ৰিটাৰ্ণ হ'লে ইয়াতে কি কৈছে একদম কেতিয়াবাহে এটা পৰা আলফা পাৰ্টিকল ৰিটাৰ্ণ হৈছে ন টু ইটছ অৰিজিন পাৰ্ট চ' কি হ'ব ইয়াৰ শেপটো কি হ'ব একদম সৰু হ'ব বা কম্পেক্ট হ'ব ঠিক আছে ডেট মিনছ আমি এই তিনিটাৰ পৰা অবজাৰভেশ্যনৰ পৰা তিনিটা আমি ছিগনিফিকেন্স পাই গ'লোঁ আৰু সেই ছিগনিফিকেন্স কেইটাৰ ওপৰত বেছ কৰি পিনে কি কৰিছিলে ৰাদাৰফৰ্ডে Rutherford's model of an atom to introduce কৰাইছিলে ঠিক আছে ৰাদাৰফৰ্ডৰ এটমটোৰ আগত কি ৰাদাৰফৰ্ডছ মডেল অফ এটমৰ আগত কি কৈছিল আলফা পাৰ্টিকলছ কেইটা এক্সপেৰিমেণ্টটো কৰিছিল তাৰপৰা অবজাৰভেশ্যন কেইটা পাইছিল আৰু এই অবজাৰভেশ্যন কেইটাৰ পৰা এটা কনক্লুজনত আহি গৈছিল এই কনক্লুজন কেইটা মই জাষ্ট এক্সপ্লেইন কৰিলোঁ তোমালোকক ক'লোঁ সেই কনক্লুজন কেইটাই ৰাদাৰফৰ্ডৰ মডেল অফ এন এটম হৈছে অ'কে চ' ইয়াৰ পিছত আমাৰ অলপ কেলকুলেশ্যন আছে ই কি আছে এইখিনি নিউক্লিয়াছ বুলি ক'ব দেন নহয় জানো নিউক্লিয়াছ ঠিক আছে চ' এতিয়া এইখিনি নিউক্লিয়াছটো কিমান ডিষ্টেঞ্চ ওচৰত গৈছে বা কিমান ডিফ্লেক্টেড হৈছে এংগল ডিফ্লেক্টেড হৈছে সেইখিনি অলপ কেলকুলেশ্যন আছে সেইখিনি আমি নেক্সট ক্লাছত আমি ডিছকাছ কৰিম অ'কে আজিলৈ এইখিনিতে থাকক তোমালোকে কি কৰিবা এইখিনি গোটেইখিনিৰ ওপৰত এটা এটা নোট বনাবা এইখিনি মই জাষ্ট অভাৰঅল ওপৰে দি দিছোঁ এইটোক বেছ কৰি পেলাই তোমালোকে ছিগনিফিকেন্স অফ দ্য অবজাৰভেশ্যন বা এইটো এক্সপেৰিমেণ্ট নহ'লে ৰাদাৰফৰ্ডছ মডেল অফ এন এটম দুটা ছেম টু ছেম হয় সেইখিনি তোমালোকে প্ৰিপেয়াৰ কৰিবা অ'কে থেংক ইউ